তো বন্ধুসকল মিৰ্চ ইণ্ডিয়া আৰু মিৰ্চ ইণ্ডিয়া চাওক মই অতদিন আগত আপোনালোকক যে ভিডিঅ' পঠিয়াইছিলোঁ যে মিৰ্চ ইণ্ডিয়া বগৰী গছত লাগন কেনেকৈ দিয়ে তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব মই খেতিয়কৰ লগতো আপোনালোকক সাক্ষাৎ কৰাই দিম চাওক গছত মিৰ্চ ইণ্ডিয়া বগৰী কিমান ধুনীয়াকৈ লাগিছে এটা গছতে মই যে কৈ থাকোঁ যে 70ৰ পৰা 80 কিলোকৈ বগৰী আপোনালোকে মিৰ্চ ইণ্ডিয়া চিঙন দি বজাৰত বিকিব পাৰিব মাত্ৰ এটা গছ চাওক চাং দিছে কিন্তু গছে চাং মানা নাই চাং ভাঙি দিব এনেকুৱা অৱস্থা চাব পাৰিছে কিন্তু মাঘ মাহ আহিলে আমি এইটো বগৰী গছৰ পৰা চিঙন দি বজাৰলৈ বিকিব পাৰিম আপোনাৰ নামটো কি আছিলে নুৰ হুছেইন আপোনাৰ গাঁও বটাবাৰী আচ্ছা এইটো কি পুলি লগাইছিলে কি নাম কি এইটো মিৰ্চ ইণ্ডিয়া আচ্ছা আপোনাৰ টোটেল মাটি কিমান ইয়াত 6 কঠা তো যোৱা বছৰো কৰিছিলে এইবাৰ ফাৰ্ষ্ট তো আপোনাৰ এই 6 কঠা মাটিত আপুনি তথাপি কিমান টকা বিকিব পাৰিব বেছি দূৰ মাল অহা নাই অলপেই আহিছে আৰু অলপে আহিছে গছত ফলন অলপ আহিছে না ঠিকে আছে এই 1 লাখ টকা বিকিব ইয়াতকৈ আৰু বেছি বিকিব নোৱাৰে হ'ব আৰু বেছি এই খেতিত কি খাদ্য কি দিছিলে গোবৰ সাৰ ঔষধখিনি দিয়া হৈছে ৰাসায়নিক সাৰ খটাইছিলে ইউৰিয়া DAP চবকেইটা খটাইছে আৰু দানা চানা মাৰিছোঁ ভূমিৰত্না তাৰপিছত চবকেইটা মাৰিছোঁ এইকেইটা মাৰিছিলে মাৰাৰ পিছতে এনেকুৱা ধৰণৰ ফলন আহি গ'ল এতিয়া বিকিব কোনটো মাহৰ পৰা এইটো মাছৰ পৰা বেছি ভাল লাগিব এইটো পুহ মাহ দেখোন তাৰ গুৰি মালটো বেছি ভাল লাগিব পুহ মাহ চলি আছে নৱেম্বৰ ডিচেম্বৰ চলি আছে চৰি তো জানুৱাৰীৰ পৰা বিকা আৰম্ভ হয় দেখোন এতিয়া গৰমৰ এটা উত্তাপ আহিব লাগিব জানুৱাৰীও পাব জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব না কেইমাহ বিকিব পাৰিব এইটো খেতিৰ পৰা 1-1.5 মাহ 2 মাহ 1-1.5 মাহ বা 2 মাহ পুলি ক'ৰ পৰা আনিছিলে শিয়ালমাৰী নাৰ্চাৰীৰ পৰা এটা গছত কিমান 70 কিলো 60 কিলো হ'বনে 70 75 60 50 এরকম 70 75 60 এনেকুৱা আপুনি যে কৈ আছে যে অলপ লাগন দিছে গছত দেখোন আৰু হ'ব লাগিছিলে আৰু হ'ব লাগিছিল আপুনি দেখোন একদম কম হৈছে বুলি ক'লে একদম গছত ঠাই নাই দেখোন সবকেইটা একসমান হোৱা নাই বলকচোন ভিতৰত চাওঁ কেনেকুৱা দেখুৱাই দিয়কচোন ভিতৰত চাওঁ আমি ভিতৰত গৈ চাওঁ অলপ ইমান হোৱা নাই পকিছে দেখোন ৰাস্তাৰ কিনাৰত যিবিলাক এইখিনি ভাল আছে এইবিলাক ভাল না এইবাৰ ফাৰ্ষ্ট না ইফালে সিটো গছত নাই নেকি আছে চাওঁ দেখুৱাই দিয়ক যাওক না মই যাম আপোনাৰ লগত আছোঁ ভয় নাখাওঁ নহয় ইফালে বাঘ নাইতো আপোনাৰ বগৰী খেতিত আকৌ বাঘ চাক থাকে নেকি জাগা ভাল হৈছে ভিতৰত ৰংটো অহা নাই কিন্তু যেতিয়া গৰমৰ উত্তাপ বাঢ়ি যাব তেতিয়া আহিব কিন্তু প্ৰতিটো ডালত কেৱল বগৰী আৰু বগৰী না ইমান ওখ হৈছে যে তাৰমানে খাদ্য বেছি হৈছে খাদ্য ভাল হ'লে গছে ফলনো বেছি দিয়ে না তো কথা হ'ল মোৰ ভিডিঅ' চাই আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে তো ধুনীয়াকৈ বুজাই দিলে আপোনালোকক পোকৰ ঔষধ আপুনি যিবিলাক কৈছিলে সেইবিলাক ঔষধ মই দিছোঁ মই যিবিলাক দানাত যিবিলাক দিব দিছিলোঁ ভূমিৰত্না ব্লেক বল্ট এইবিলাক চব দিছোঁ মই 95 ষ্টোপ্লেজাৰ এইবিলাক দিছিলে দিছোঁ
এতিয়া আপুনি ফলন আপুনি কৈ আছে কমকৈ লাগিছে এতিয়া ফলন যে গছত লাগিছে এইবিলাক আপুনি সান্তনা লবিছে নে নাই যে যিখিনি ভগৱানে দিছে আল্লাই দিছে আল্লাই দিছে সেইখিনি হ'বই আৰু হ'বই না ভাল পাইছে আপুনি ভাল হৈছে সেইটোৱে ভাল লাগিল তো আপুনি কিন্তু মনত আনন্দতহে কৈ আছে এইটো আপুনি কিন্তু বাৰে বাৰে যে কৈ আছে গছত যিমান লাগিব লাগিছিল সিমান লগা নাই কিন্তু আল্লাই ভগৱানে যিখিনি দিছে আমি সেইখিনিতে সন্তুষ্টি লাভ কৰিব লাগে তো মাজে মাজে পানী দিয়ে না নাই আজি কালি দিব লাগিব কালি দিব না আপুনি মোটামুটি 10 দিন পিছে পিছে খেতিত পানী দিব পানী দিলে কি হ'ব জানে ফলনটো পুষ্ট হয় হয় না এইবিলাকৰ লাগে কেৱল কি ৰস আৰু ৰস চাওক বগৰীৰ গছত যে লাগিছে কিন্তু পাত যে নাই এনেকুৱা অৱস্থা এতিয়া যদি পানী নিদিলে কিন্তু গছৰ ক্ষতিহে হ'ব আৰু পানী দিয়াৰ পিছত গছত পোকৰ ঔষধ স্প্ৰে কৰিব আৰু ভিটামিনটো চাই পাৱাৰ প্লাছ মই দিব দিছিলোঁ চাই পাৱাৰ প্লাছ ৰজোটা এই দুটা কিন্তু বহুত ভাল এই দুটাৰ পৰা এটা দি দিলে হ'ব তো বন্ধুসকল আজিলৈ এৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম বাই বাই